বিটিচিৰ বাহিৰৰ প্ৰাক্তন বিএলপি সদস্য 442 গৰাকী ব্যক্তিক আমি 2 লাখ টকাকৈ তেওঁলোকৰ আত্মসংস্থাপনৰ কাৰণে আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ। এই অনুষ্ঠানত বিটিচিৰ শ্ৰী মাধৱন উপস্থিত আছে আৰু আমি অসম চৰকাৰে তেখেতসকলক ভৱিষ্যতৰ দিনত তেখেতসকলে যাতে আত্মসংস্থাপন বা নিজৰ ওপৰত থিয় হ'ব পাৰে তাৰ কাৰণে প্ৰত্যেকৰে একাউণ্টত আমি 2 লাখ টকাকৈ প্ৰদান কৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4.5 বছৰত বহুকেইখন শান্তি চুক্তিকে আদি কৰি অসমৰ প্ৰতিটো সশস্ত্ৰ সংগ্ৰামৰ লগত আলোচনা কৰি এক সমাধানৰ সূত্ৰৰ ব্যৱস্থালৈ আমি আগবাঢ়িছোঁ। গতিকে অসম এতিয়া শান্তিৰ পৰিৱেশত আছে, কিন্তু সশস্ত্ৰ সংগ্ৰামৰ পৰা ঘূৰি অহা লোকসকলৰ আত্মসংস্থাপনটো আমাৰ কাৰণে এক দায়িত্ব আৰু অসম চৰকাৰে সেই দায়িত্ব পালন কৰি প্ৰতিটো সময়তে এনেকুৱা ধৰণৰ বিভিন্ন সশস্ত্ৰ সংগ্ৰামীসকলক আমি তেখেতৰ আত্মসংস্থাপনৰ কাৰণে ধনৰাশি দি আহিছোঁ। আজি বিটিচি অঞ্চলৰ বাহিৰৰ 442 গৰাকী এনেকুৱা ব্যক্তিক আমি আজি 2 লাখ টকাকৈ প্ৰদান কৰিছোঁ। মই ভাবোঁ যে এয়া শান্তিৰ অসম, বিকশিত অসমৰ কাৰণে সুন্দৰ পদক্ষেপ আৰু এই অনুষ্ঠানত মই উপস্থিত থাকি সকলোকে শুভেচ্ছাও জনাইছোঁ আৰু আশা ৰাখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমে যি বিকাশৰ দুৰন্ত গতিত গৈছে এই বিকাশৰ গতিত সকলোৱে সহযোগ কৰিব।